নমস্কাৰ ৱেলকাম টু ষ্টুল স্পাইৰ গম পাইছোঁ থাম্বনেইলখন দেখি ইউটিউবৰ ভিডিঅ'টো চাবলৈ লৈছা মেথছ টান কোৱা হয় নাই ঠিক আছে আজি আমি মেথছৰ বিষয়ে কথা পাতিম যে এনেকুৱা কি কাম কৰিলে আমি মেথছত এটা ভাল মাৰ্কছ ক্লাছ 10ৰ বৰ্ড পৰীক্ষাত পাব পাৰোঁ আই থিংক ভাল মাৰ্কছ মানে কিমান মোৰ কাৰণে 95 বা 94 বা 93 বা 90+ মাৰ্কছ এটা ভাল মাৰ্কছ বুলি ক'ব পৰা যায় বৰ্ডৰ পেপাৰখন গতিকে এনেকুৱা কি কথা থাকে আমি কোনবিলাক কথাত দৃষ্টিগোচৰ কৰিব লাগে যাতে আমি মেথছৰ পৰীক্ষাত 95% পাব পাৰোঁ মেথছৰ এনেকুৱা কোনবিলাক চেপ্টাৰ আছে য'ত আমি যেনেকৈ পঢ়িব লাগে তেনেকৈ পঢ়িলে 95 লৈকে পাব পাৰোঁ হয় মই কোনো 100 পৰা গেৰাণ্টি দিব নোৱাৰোঁ 100 পোৱা মানে হৈছে 100% পাৰফেকশ্যন আৰু 100% পাৰফেক্ট বস্তু এক্সিষ্ট নকৰে এইটো কথা নকওঁ যে এইটো অসম্ভৱ ডেফিনেটলি সম্ভৱ কিন্তু বহুত কথা ডিপেণ্ড কৰে এখন পেপাৰত 100ৰ ভিতৰত 100 পোৱাৰ ওপৰত সেই পৰীক্ষাৰ পৰিৱেশটো সেই পৰীক্ষাৰ তোমাৰ মানসিক স্থিতি সেই পৰীক্ষাত তোমাৰ কেলকুলেশ্যনছ সেই পৰীক্ষাত তুমি 100% এফিচিয়েণ্টলি পৰীক্ষা দিব পাৰিছা নে নাই সেই বস্তুটো চেক কৰা যায় আৰু মেথছ এটা এনেকুৱা ছাবজেক্ট যদি তোমাৰ এটা প্ৰশ্নৰ এটা বিয়োগ চিন ভুল হৈছে তেনে তাৰ গোটেই কুৱেশ্যনটো ভুল হৈ যাব চ' 100% প্ৰেক্টিকেলৰ পৰা আঁতৰি আমি ইন জেনেৰেল কথা পাতিম যে আমি ভাল মাৰ্কছ এটা বা 95 লৈকে কেনেকৈ পাব পাৰোঁ আৰু কোনবিলাক কথাত আমি নজৰ দিলে কোনবিলাক কথাত আমি বেছিকৈ এমফেচাইজ কৰিলে ক্লাছ 10ৰ পৰীক্ষাটো আমি ভালকৈ দিব পাৰোঁ আৰু ষ্টুডছ পায়াৰ এটা নতুন আৰম্ভণি ষ্টুডছ পায়াৰ লগত জড়িত হ'ব পৰা তোমালোকৰ সকলোখিনি শৈক্ষিক প্ৰব্লেম যিমানখিনি তোমালোকৰ যিমানকেইটা ছাবজেক্ট আছে অপশ্যনেল ছাবজেক্ট হওক বা অসমীয়া বিজ্ঞান ছ'চিয়েল ষ্টাডিজ যিমান ছাবজেক্ট হওক প্ৰত্যেকটো ক্ষেত্ৰত সহায় কৰিব পাৰিম আৰু যদি ভাল লাগে ডেফিনেটলি ছাবস্ক্ৰাইব কৰিবলৈ ক'ম চ' আজি ব'লা আজি তোমালোকক লৈ পেলাই এটা আৰম্ভণি কৰোঁ যে মেথছ কিদৰে পঢ়িব পাৰি আৰু মেথছত কেনেদৰে পঢ়িলে 95% পাব পাৰি নম্বৰ 1 কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং মানে হৈছে তোমালোকে প্ৰত্যেকটো চেপ্টাৰ নম্বৰ 1ৰ পৰা আৰম্ভ কৰি একদম চেপ্টাৰ নম্বৰ 15লৈকে তোমালোকে কিমান কনচেপচুৱেলি বস্তুটো আণ্ডাৰষ্টেণ্ড কৰিছা বা কিমান কনচেপচুৱেলি তোমালোকে বুজিবলৈ চেষ্টা কৰিছা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ ডেফিনেশ্যনছটো গোটেইখিনি ল'ৰা ছোৱালীয়ে মুখস্থ কৰে কিন্তু মেথছত সকলো 100 নম্বৰ এক মিনিট পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ ডেফিনেশ্যন আৰু পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো ইউজ কৰি পেলাই যোনে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ ছিগনিফাই কৰিব পাৰিছে বা তাৰ ডিফাৰেঞ্চটো বুজি পাইছে তেওঁলোকে আচলতে কনচেপচুৱেলি ষ্ট্ৰং হৈছে কনচেপচুৱেলি ষ্ট্ৰং মানে সেই বস্তুটো তোমালোকে ইন ডেপথ গৈ পেলাই সেইটো কিয় হৈছে যিকোনো বস্তুৱে মেথছত কিয় কেনেকৈ আৰু কোন ক্ষেত্ৰত এই বস্তু তিনিটা যদি তোমালোকে জানিব পাৰা যে মেথছত এই কিয় কেনেকৈ আৰু কোন ক্ষেত্ৰত হৈছে তেতিয়া তোমালোকে যদি জানিবলৈ পাৰা তেতিয়া সেইটো কনচেপচুৱেল ষ্ট্ৰংনেছটো বুজায় কনচেপচুৱেলি এনেকুৱা বহুত চেপ্টাৰ আছে মানে যদি মই কওঁ যে ৰিয়েল নাম্বাৰ্ছৰ পৰা আৰম্ভ কৰি ট্ৰিগন'মেট্ৰিৰ পৰা গৈ পেলাই তাৰ কোঅৰ্ডিনেট জ্যামিতি বা যিমানখিনি বস্তু আছে বা যিমানখিনি তোমালোকে ক্লাছ 10ত পঢ়িব লাগিব প্ৰত্যেকটো বস্তু এটা বেছ লেভেল কনচেপ্টৰ পৰা ষ্টাৰ্ট হৈ পেলাই তাৰ কুৱেশ্যনছবিলাক হায়াৰ লেভেললৈকে যায় যদি তোমালোকে বেছ লেভেল কনক্লুজনছবিলাক বা বেছ লেভেল যোনবিলাক ডিফাৰেঞ্চবিলাক বেছ লেভেল ডেফিনেশ্যনছবিলাক বা বেছ লেভেল কনচেপ্টছবিলাক বুজি নোপোৱা আণ্ডাৰলাইনিং কনচেপ্টবিলাক বুজিবলৈ চেষ্টা নকৰা তেতিয়া তোমালোকে সেইটো গৈ পেলাই এটা হায়াৰ লেভেলত পুছ কৰিবগৈ নোৱাৰিবা টান কুৱেশ্যনছখিনি কৰিব নোৱাৰিবা যোনবিলাকত টান কুৱেশ্যনছ থাকে সেইবিলাকত তোমাৰ 6-5 মাৰ্কৰ এটা লং কুৱেশ্যন বনে সেই কুৱেশ্যনবিলাক যেতিয়া ছল্ভ কৰিব নোৱাৰিবা অট'মেটিকলি মেথছৰ পেপাৰখনৰ মাৰ্কছটো ডাউন যাব সেই গোটেই বস্তুটো বেছ লেভেলৰ পৰা কেনেকৈ উঠে তোমালোকে একদম বেছ লেভেলত থাকি পেলাই কনফিউজনছখিনি ক্লিয়াৰ কৰি ষ্টেপ বাই ষ্টেপ যেতিয়া উঠিবা সেই বস্তুটোত গৈ পেলাই এটা টান কুৱেশ্যন ছল্ভ কৰিব পাৰিবা তেতিয়া হৈছে যে সেইটো প্ৰপাৰ কনচেপচুৱেল ক্লিয়াৰিটি নম্বৰ 2 NCERT মানে যোনখন মেথছৰ বুক সেই মেথছৰ বুকখন বহুত ইম্পৰ্টেণ্ট আচলতে এতিয়া বহুত ষ্টুডেণ্ট আছে যোনে মেথছৰ বুকখন যোনখন স্কুলত পঢ়ুৱাই যায় যোনখন মেথছৰ মেইন বুকখন সেই মেইন বুকখন ইগন'ৰ কৰিবলৈ আমাৰ ষ্টুডেণ্টছে কৰিবলৈ যায় R.D. Sharma is not something তুমি বেছ লেভেল প্ৰিপেৰেশ্যনৰ কাৰণে তুমি ফাৰ্ষ্ট ষ্টেপত NCERTখন কমপ্লিট কৰিবই লাগিব তাৰ এক্সাম্পলছ তাৰ ইলাষ্ট্ৰেশ্যনছ তাৰ এক্সাৰচাইজৰ ইচ এণ্ড এভৰি কুৱেশ্যনছ ইজ ইম্পৰ্টেণ্ট তুমি এনেকুৱা এটা কুৱেশ্যন নহয় য'ত মই এইটো এৰি দিম পৰীক্ষাত আহিলে দেখা যাব তেনেকুৱা তুমি এটা কুৱেশ্যনৰ ক্ষেত্ৰতো কৰিব নোৱাৰা দুই এটা ক'ৰবাত থাকিব পাৰে য'ত তলত ষ্টাৰ মাৰ্ক কৰি পেলাই লিখা থাকে এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট নহয় বুলি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা প্ৰয়োজন নহয় তেনেকুৱা লিখা থাকে সেইটো এডভান্স মেথমেটিক্সতো আছে সেইটো জেনেৰেল মেথমেটিক্সতো আছে কিন্তু যিবিলাক নৰ্মেল কুৱেশ্যনছ থাকে ইচ এণ্ড এভৰি কুৱেশ্যনছ লাগিলে ইলাষ্ট্ৰেশ্যন হওক এক্সাম্পলছ হওক এক্সাৰচাইজৰ কুৱেশ্যনছ হওক প্ৰত্যেকটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু যিমান জোখলৈকে আমি পেপাৰ দেখিছোঁ মেথছৰ পেপাৰ দেখিছোঁ কোনো কুৱেশ্যন বাহিৰৰ পৰা নাহে যিমানখিনি কুৱেশ্যন আহিব একদম ছেইম কুৱেশ্যন কপি পেষ্ট কুৱেশ্যন আহে NCERT বুকৰ পৰা যেতিয়া তুমি যোনখন মেইন বুকৰ কিতাপখন সেইখন কনচেপচুৱেলি ছল্ভ কৰিবা বা কনচেপচুৱেলি বুজি পোৱাৰ পিছত প্ৰত্যেকটো চেপ্টাৰৰ প্ৰত্যেকটো কুৱেশ্যন কৰিবা তেতিয়া আল্টিমেটলি গোটেই কিতাপখন কমপ্লিট কৰি পেলাই 2-3বাৰ কমপ্লিট কৰি দিলে তোমালোকে এটা ভাল মাৰ্কছ উঠাব পাৰা আৰু ইয়াৰ উপৰিও মেইন ৰিচ'ৰ্চেছ হৈছে টেষ্ট পেপাৰ্ছ
পুৰণা যিবিলাক ডিষ্ট্ৰিক্ট বৰ্ডৰ টেষ্ট পেপাৰ হয় বা পুৰণা যিবিলাক যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়াৰ যেনেকুৱা কুৱেশ্যনছ আহিছে ডিষ্ট্ৰিক্ট বৰ্ডৰ পেপাৰবিলাক মক টেষ্টৰ পেপাৰবিলাক তোমালোকে যাৰ ওচৰত পঢ়ি আছা তেওঁলোকে তাৰ যিবিলাক টেষ্ট লয় সেই টেষ্টৰ কুৱেশ্যন পেপাৰবিলাক বহুত ইম্পৰ্টেণ্ট কাৰণ প্ৰত্যেকটো চেপ্টাৰত এনেকুৱা কিছুমান বস্তু থাকে এনেকুৱা কিছুমান কুৱেশ্যনছ থাকে বা এনেকুৱা কিছুমান এক্সাম্পলছ থাকে সেই এক্সাম্পলছবিলাক পুনৰ বাৰে প্ৰতি ৰিপিট হৈ থাকে সেই বস্তুবিলাক প্ৰতি বছৰে সেই তাৰ ওচৰে পাজৰে বস্তু আহে ধৰা ভেলু চেঞ্জ কৰি কিবা দি দিলে বা সেই বস্তুটো অকণমান কিবা এটা দি দিলে বা কুৱেশ্যনটো অকণমান চেঞ্জ কৰি দিলে বাট কুৱেশ্যনছটো একেটাই থাকিব সেই গোটেই বস্তুটো মেইন বুকৰ কিতাপখনৰ পৰা আহিব গতিকে NCERT বুকখন কেতিয়াও ইগন'ৰ নকৰিবা সেইখন হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট বুক সেইখন লাগিলে মেথছৰ হওক সেইখন লাগিলে ছায়েন্সৰ হওক সেইখন লাগিলে ছ'চিয়েল ছায়েন্সৰ হওক ক্লাছ 10লৈকে মেথছৰ বুকখন বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত তুমি যিমানে এক্সট্ৰা কৰা কিন্তু প্ৰথম তোমালোকে কৰিব মেথছৰ বুকখনেই লাগিব নম্বৰ 3 আৰু মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হৈছে প্ৰেক্টিছ মেথছ কেতিয়াও তুমি চকুৰে চাই মেথছ কেতিয়াও তুমি পঢ়ি মেথছ কেতিয়াও তুমি অকল কুৱেশ্যনছটো পঢ়ি এনেকৈ কৰিলে হৈ যাব সেইটো কৰিব নোৱাৰা মেথছ ইজ অল এবাউট প্ৰেক্টিছ তুমি নিজৰ হাতেৰে পেনটো ধৰি বহীত লিখিবই লাগিব প্ৰেক্টিছ কৰিবই লাগিব মেথছ গোটেই বস্তুটোৰ ওপৰত প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে তুমি কিমান মেথমেটিক্সত এক্সেল কৰিব পাৰিবা সেই বস্তুটোৰ কাৰণে এটা মই তোমালোকক ক'ম যে তুমি অকণমান পঢ়া লাগিলে তুমি সেইদিনাখন 5টা কুৱেশ্যনে কৰা কিন্তু সদায় কৰা যে সদায় বস্তুটো যেতিয়া প্ৰেক্টিছ হয় তেতিয়া এটা মেণ্টেল এপ্টিটিউড ডেভেলপ হয় মেণ্টেল এপ্ৰ'চ এটা ডেভেলপ হয় যে আমি কুৱেশ্যনটো কৰাৰ মেইন পদ্ধতিটো কেনেকৈ হয়তো ধৰা বুকত বা তোমালোকৰ টিচাৰে এটা বেলেগ পদ্ধতিত কৰাব পাৰিছে কিন্তু তুমি সেই কুৱেশ্যনটো এটা বেলেগ মেনাৰত ভাবিব পাৰিবা সেই বস্তুটো ভাবিব পৰাটো বহুত ইম্পৰ্টেণ্ট যেতিয়া তুমি মেথছত প্ৰেক্টিছ কৰিবা নিজৰ হাতেৰে লিখিবা সেই বস্তুটোতকৈ আৰু ইজি টেকনিক আৰু কেতিয়াও নহয় মেথছত ভাল মাৰ্কছ পাবলৈ ৰেগুলাৰ প্ৰেক্টিছ মেথছত লাগিবই মই তোমালোকক সেইকাৰণে মোৰ ফালৰ পৰা ক'ব খুজিম যে মেথছত মিনিমাম 1.5 ঘণ্টা সময় ৰেগুলাৰ এইটো কামত ডেডিকেট কৰা যে মাত্ৰ সেই 1.5 ঘণ্টা সময়ত মই মেথমেটিক্স প্ৰেক্টিছ কৰিম লিখি প্ৰেক্টিছ কৰিম কুৱেশ্যন ছল্ভ কৰিম কুৱেশ্যন ছল্ভটো বহুত ইম্পৰ্টেণ্ট তুমি এটা লাইন এটা ৱৰ্ড এটা ডিজিট লিখি পেলাই যেতিয়া তুমি কেলকুলেশ্যনছ কৰিবা তেতিয়া গম পাবা যে আণ্ডাৰলাইনিং কনচেপ্টছ তুমি আধাতকৈ বেছি আণ্ডাৰলাইনিং কনচেপ্ট তুমি মেথছ প্ৰেক্টিছ কৰি শিকি গ'লা আৰু যেতিয়া সেই প্ৰেক্টিছটো নিজৰ ফালৰ পৰা আহিব সেইটো এটা নিচাত পৰিণত হৈ যায় তেতিয়া তুমি মেথছত স্পণ্টেনিয়াছলি এটা ৰিয়েকশ্যন দিব পাৰিবা যে স্পণ্টেনিয়াছলি মেথছ কেনেকৈ ছল্ভ হয় ইমান ব্ৰেইনত জোৰ নিদিয়াকৈ আমি প্ৰথমতে কেনেকৈ কৰিব পাৰিম প্ৰথম অৱস্থাত তোমালোকে লাগিব যে হয় বহুত কুৱেশ্যনটো ভাবিব লগা হৈছে বা বহুত মই কষ্ট কৰিব লগা হৈছে কুৱেশ্যনটোৰ কাৰণে যেতিয়া তুমি এমাহ প্ৰেক্টিছ কৰিবা 1.5 মাহ প্ৰেক্টিছ কৰিবা তাৰপিছত লাহে গৈ পেলাই এটা নিজেই হাত খৰ হৈ যায় আৰু মোৰ টিচাৰে কোৱা মতে যেতিয়া মই নিজে ক্লাছ 9-10ত আছিলোঁ মই নিজে মেথছ পঢ়িছিলোঁ তেতিয়া মোক টিচাৰজনে কৈছিল যেতিয়া মই পেনটো লিখিম মোৰ ব্ৰেইনটো পেনটোতকৈ সদায় আগত চলিব লাগে মানে তুমি ব্ৰেইনে আগতে কথা পাৰিব লাগিব যোনখিনি কথা তুমি লিখিব গৈ আছা যোনখিনি কেলকুলেশ্যনছ তুমি পেনটোৰে লিখি আছা সেই কেলকুলেশ্যনছখিনি তোমাৰ ব্ৰেইনত আগতেই হৈ যাব লাগিব তেতিয়াহে তুমি মেথছত এটা ভাল মাৰ্কছ বা 95+ মাৰ্কছ আশা কৰিব পাৰা মেথছ ইজ অল এবাউট প্ৰেক্টিছ আৰু মেইন বস্তুটোৱে হৈছে প্ৰেক্টিছ যোনে তোমাক 0ৰ পৰা 100লৈকে লৈ যাব সেইকাৰণে মেথছটো সদায় প্ৰেক্টিছ কৰিব লাগে দিনত 1 ঘণ্টা 1.5 ঘণ্টা সময় অকল মেথছত ডেডিকেট কৰিব লাগে বা যাৰ এডভান্স আছে সিহঁতি মেথছত আৰু অকণমান বেছি কষ্ট কৰিব লাগে কাৰণ মেথছৰ এডভান্সখন অকণমান আমি জোখতকৈ টানেই হয় মানে কম্পেৰেটিভলি 9তকৈ ইজি বাট মানে জেনেৰেল মেথছতকৈ অকণমান টান হয় সেইকাৰণে মেথছৰ ৰেগুলাৰ ইম্পৰ্টেণ্ট চ' সেইকাৰণে কৈছোঁ মেথছৰ ক্ষেত্ৰত তোমালোকে যিমানখিনি ক'ব লাগে বা যিমানখিনি গাইড কৰিব লাগে এজ এ ছিনিয়ৰ মই আছোঁ গতিকে এনি ডাউট তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব SSLC পৰীক্ষাত তোমালোকে কেনেকৈ এক্সেল কৰিব পাৰা তাৰ বিভিন্ন ধৰণৰ টিপছ এই চেনেলটোত আহি আছে বেলেগ টিচাৰ্ছে বনাব আৰু ডেফিনেটলি এনি কোৱাৰীৰ কাৰণে তলত মেছেজ কৰিব পাৰা আজিলৈ ইমানেই আছিল মই তোমালোকক মেইন 3টা টিপছ দি থৈ গ'লোঁ যে মেথছত কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি নিজক মেথছত 0ৰ পৰা 99 কেনেকৈ পাব পাৰি 95+ কেনেকৈ পাব পাৰি তোমালোকক আজি মই ক'লোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা জয় হিন্দ